উদ্যোগত ইণ্টাৰনেশ্যনেল ডেন্স কম্পিটিশ্যন শুৱালকুছি নটৰাজ কলা কেন্দ্ৰৰ উদ্যোগত শুৱালকুছি কলা মহোৎসৱ যোৱাকালিৰ পৰা অনুষ্ঠিত কৰিছিলে। ইয়াত অংশগ্ৰহণ কৰিছিল শ্ৰীলংকাৰ এটা টিমে, পাঞ্জাৱৰ এটা টিমে, এটা বিহাৰৰ টিমে আৰু অসমৰ কেইবাটাও টিমে ইয়াত সুন্দৰভাৱে অংশগ্ৰহণ কৰিছিল। আৰু শুৱালকুছি কলা মহোৎসৱে এই দুদিনীয়া প্ৰগ্ৰেম যি অনুষ্ঠিত হৈছিল সুন্দৰভাৱে অসমৰ কলা সংস্কৃতিৰ লগত জড়িত প্ৰতিটো ক্ষেত্ৰতে তেওঁলোকে চুই গৈছে। আমি আশা ৰাখিম যে অনাগত সময়ত শুৱালকুছি নটৰাজ কলা কেন্দ্ৰ গোষ্ঠীয়ে অসমৰ লোক সংস্কৃতি আৰু বিভিন্ন সংস্কৃতিৰ লগত জড়িত সকলো ক্ষেত্ৰতে আগুৱাই লৈ যাবলৈ সক্ষম হ'ব। और शक्ल खुशी जो कला मंच की तरफ से आज प्रोग्राम हो रहा है, पंजाब को लीड करने का मौका मिला हमें। और गीतांजलि मैम जहाँ पे बहुत अच्छा प्रोग्राम करवा रहे हैं, ठीक है ना। हम बहुत धन्यवाद है इनके। हमारे छोटे छोटे बच्चे जो साथ आए हैं भंगड़ा की टीम लेके, तो कल भी इन्होंने परफॉर्मेंस किया था, आज भी करेंगे। तो मैं दिल से बहुत अच्छी बधाई देता हूँ मैम गीतांजलि को, और हमारे पंकज झा सर हैं जो, उनको भी हमें ऐसा मौका दिया कि हम एक असम की धरती पे आकर पंजाब का रंग बिखार रहे हैं। হয়, ধন্যবাদ। পোনপ্ৰথমে মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি মানে বহুদিনীয়া আশা এটা আমাৰ আচলতে পূৰণ হৈছে। শুৱালকুছিত ভাবি আছিলোঁ যে আন্তঃৰাষ্ট্ৰীয় মহোৎসৱ এটি পাতিম যে নটৰাজ কলা কেন্দ্ৰই এটি আন্তঃৰাষ্ট্ৰীয় মহোৎসৱ পাতিব, আৰু সঁচাকৈ সেই আশাটো পূৰণ হৈছে। আমি যোৱা 16 আৰু আজি 17 জুলাইত আমি আন্তঃৰাষ্ট্ৰীয় নৃত্য গীত প্ৰতিযোগিতা লগতে সমাৰোহ অনুষ্ঠিত কৰিলোঁ।